Hello everyone, মই কৰবী শৰ্মা আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে ওয়েলকাম কৰিছো কৰবীজ বৰ্ল্ডলৈ। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ঘৰতে আছে। ময়ো ঘৰতে আছো আৰু এতিয়ালৈকেতো ভালে আছো। যেহেতু আমাৰ লকডাউন চলি আছে, সো লকডাউনৰ টাইমত আপোনালোকে কেনেকৈ ব্যস্ত আছে মোক জনাব কমেণ্টত, আৰু মই কেনেকৈ ব্যস্ত আছো সেয়াও জনাম। সো গতিকে এতিয়া অলমষ্ট 2 মাহ হৈ গৈছে আমাৰ লকডাউন, আৰু আমাৰ শ্বুটিং অলমষ্ট বন্ধ মাৰ্চৰ 21 তাৰিখৰ পৰাই। মই লাষ্ট শ্বুটিং কৰিছিলোঁ 16 মাৰ্চত বিশ্বনাথ চাৰিআলি শ্বুটিং কৰিছিলোঁ। তাৰপিছত আহি শ্বুটিং আছিলে, কিন্তু 22 মাৰ্চত আমাৰ জেণ্ডাৰ কাৰফিউ হ'ল। তাৰপিছত 24 মাৰ্চৰ পৰাতো আমাৰ লকডাউন ষ্টাৰ্ট হৈ গ'ল, আৰু এতিয়ালৈকে লকডাউন চলি আছে আৰু কেতিয়ালৈকে চলিব নাজানো। আমাৰ শ্বুটিং কেতিয়ালৈকে আৰু অফ থাকিব সেইটোও গম নাপাওঁ। গতিকে সময় কটাবলৈ খুব দিগদাৰী হৈছে, যদিও ভালো হৈছে, কাৰণ ঘৰত থাকিবলৈ এনেই সময় নাপাওঁৱে। এই 2 মাহ টোটেলি ঘৰত আছোঁ, অকল বজাৰ কৰিবলৈ ওলাই যোৱা হয় আৰু বেলেগতো একোৱে কাম নাই, নে ফুৰিবলৈ যোৱা হয় বা একো কাম তেনেকুৱা নহয় বা নাইও। সো মোৰ ইনষ্টাগ্ৰামত বহুত DMs আহিছে যে মই মোৰ স্কিন কেয়াৰ কেনেকৈ কৰোঁ, মই কি ধৰণে বা কি ইউজ কৰোঁ মোৰ মুখত বা মোৰ গোটেই বডিত, মোৰ ডে এণ্ড নাইট ৰুটিন মোক সুধি আছে বহুতে। সো মই ভাবিলোঁ যে মই অকণমান শ্বেয়াৰ কৰোঁ। স্কিন কেয়াৰৰ লগত ক'ব গ'লে স্কিন কেয়াৰ কৰিবলৈ একদমেই সময় নাপাওঁ, সঁচাকৈ ক'ব গ'লে, কাৰণ ইমান শ্বুটিং, ইমান ডে এণ্ড নাইট মেকআপতে থাকিবলগীয়া হয়তো স্কিন ডাল, ডেমেজ, টেনিং চব হয়। ইভেন আমি টাইমেই নাপাওঁ কিয়ৰ কৰিবলৈ, কাৰণ নন ষ্টপ আমি ৰ'দত শ্বুটিং কৰোঁ, হেভি লাইটত শ্বুটিং কৰোঁ, এনি টাইম মেকআপত থাকোঁ। সেইটো কাৰণে মোৰ স্কিনটো বিশেষকৈ বহুত বেছি চেঞ্চিটিভ নহয়, কম্বিনেশ্যন স্কিন হয়, বাট মোৰ টেনিং বহুত জল্দি হৈ যায়। মোক টেনিং হ'বলৈ বাছ 1-2 মিনিটৰ ভিতৰত মই গোটেই ফুল বডি টেন হৈ যাওঁ। মানে যিমানখিনি মোৰ এক্সপ'জ হৈ থাকে এৰিয়া মোৰ স্কিন, সেইখিনি লগালগ টেনিং হৈ যায়, আৰু ৰিকভাৰ হ'বলৈ মোক বহুত সময় লাগে। আৰু ৰিকভাৰ কৰিবলৈ যিখিনি আমি কেয়াৰ ল'ব লাগে সেইখিনি ল'বলৈও সময় নাপাওঁ, কাৰণ বেক টু বেক শ্বুটিং থাকে। কিন্তু এই লকডাউনত মোৰ সেইটো বিৰাটেই ভাল হৈছে যে অকণমান কেয়াৰ ল'বলৈ সময় পাইছোঁ, অকণমান নিজকে চেল্ফ পেম্পাৰিং কৰিবলৈ সময় পাইছোঁ। চ' কিছুমান DIYও আছে, কিছুমান DIYও আছে, কিন্তু আজি মই গোটেইখিনি কভাৰ আপটো কৰিব নোৱাৰিম। এনেকৈ কথা পাতি থাকিম বুলি ভাবিছোঁ ইউটিউবৰ চেনেল থ্ৰুদি। মোৰ এতিয়া দেখিছে তেনেকুৱা স্পটছ আগতে বহুত আছিলে, বহুত পিম্পলছো আছিলে, কিন্তু বৰ্তমান এতিয়া পিম্পলছ নাই মোৰ। অকণমান দাগ আছে, দাগ চাগবোৰো থাকিব, ইমান পুতুককৈ নাযায়, কাৰণ শ্বুটিং কিমান বছৰৰ পৰা শ্বুটিং কৰি আছোঁ, আৰু শ্বুটিং কৰি আহি ইমান ভাগৰি জুগৰি থাকোঁতো এলাহ বহুত লাগে। মোৰ এলাহটো অকণমান বেছিয়ে, শ্বুটিঙৰ সময়ত পুৰা এক্টিভ হৈ থাকোঁ, কিন্তু ঘৰ আহি পোৱাৰ পিছত মানে বহুত বেছি এলাহ, মানে একো কৰিবলৈ ইচ্ছা নাযায়। যিখিনি নৰ্মেল বেচিক থিংছ সেইখিনি কৰোঁ, মেকআপ ৰিমুভ কৰোঁ, বাকী যিখিনি ফেচ ৱাছ কৰি ক্ৰীমটো লগাই পটাপট মানে কৰিব লাগে, আৰু একদম মানে সময় নাই। চ' গতিকে মই আজি দেখুৱাম মোৰ স্কিন কেয়াৰ। একচুৱেলি মই অকণমান বেছি চেল্ফ পেম্পাৰিং হৈ গৈছোঁ। আগতেও ডে এণ্ড নাইট ৰুটিন মই ফ'ল' কৰোঁ আগৰ পৰা, আৰু এতিয়া অকণমান কিছুমান DIYও আছে, সেইখিনি মই আজি শ্বেয়াৰ নকৰোঁ, পিছত শ্বেয়াৰ কৰিম। চ' ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰোঁ মোৰ মৰ্ণিং ফেচ ৱাছেৰে। চ' মই মৰ্ণিং ফেচ ৱাছ ইউজ কৰোঁ। এইটো দ্য ফেচ শ্বপ, এইটো দ্য ফেচ শ্বপৰ ৰাইচ ৱাটাৰ ব্ৰাইট হয়। চ' এইটো ইউজ কৰি মই বহুত ভাল পাওঁ। চ' এইটো অলমষ্ট ফিনিছ হৈছে, অকণমানেই আছে, মই ইউজ কৰিছোঁ।
আপোনালোকে ইউজ কৰি চাব পাৰে মোৰ স্কিনটো কম্বিনেশ্যন হয় আৰু সামাৰৰ কাৰণে এটো বিৰাট ভাল উইন্টাৰছত অকমান ড্ৰাই কৰে বাট সামাৰছৰ কাৰণে এটো বিৰাট ভাল সো মোৰ তাত অল্টাৰনেটিভ আৰু এটা আছে যোনটো বায়োটিক বায়োপাপায়া এটো অকমান স্ক্ৰাব আছে ইয়াৰ লগত গ্ৰাইনুলছ আছে যোনটো আপোনাৰ স্ক্ৰাবৰ ফিল দিয়ে যদি আপোনাৰ হেনাখন স্ক্ৰাব কৰিবলৈ মন নাই এটোৰে আপোনাৰ দুটা কাম হৈ যায় সো মই কেতিয়াবা এটো ইউজ কৰো অল্টাৰনেটিভস মোৰ যোনটো ইউজ কৰিবলৈ মন যায় মই হেতু ইউজ কৰো আৰু বায়োটিকৰ মোৰ প্ৰডাক্টস বহুত আছিল আগতে এতিয়া শেষ হৈছে বাট এভৰি প্ৰডাক্টস মানে মোৰ বিৰাট ভাল লাগে ইউজ কৰি সো this too is my face wash next মই কৰো টোনিং টোনাৰ মোৰ এটা বেলেগ এটা টোনাৰ আছিল হেতু শেষ হল বৰ্তমান মই এটো অৰ্ডাৰ কৰিছো হিমালয়াৰ ৰিফ্ৰেছিং এণ্ড ক্লাৰিফাইং টোনাৰ এটো ইউজ কৰিও মই ভাল পাওঁ আৰু যদি মোৰ একো তেনেকে গৰমত টোনাৰ ইউজ কৰিবলৈ মন নাযায় তেনেহলে মোৰ ৰ'জ ৱাটাৰ আছে ৰ'জ ৱাটাৰ এটো কামা আয়ুৰ্বেদা ৰ'জ ৱাটাৰ এটো বিৰাট ৰিফ্ৰেছিং এণ্ড আই জাষ্ট লাভ ইউজিং বহুত হাইড্ৰেটিং হয় এনি টাইম আপুনি স্প্ৰে কৰিব পাৰে যেতিয়া মন যায় আৰু ইভেন মোৰ আৰু এটা প্লামৰ আছে এটো মিষ্ট হয় গ্ৰীন টিৰ হয় এটো কম্বিনেশ্যন স্কিনৰ কাৰণে বহুত ধুনিয়া আৰু সামাৰৰ কাৰণেটো আৰু বহুত ভাল এটো বহুত হাইড্ৰেটিং সো ইভেন এতিয়া মই এটো আকৌ স্প্ৰে কৰিব পাৰো this is so hydrating আৰু মই এটো বাৰে বাৰে পাৰচেজ কৰো even the Kama one also I used to purchase again and again so next মই এটা প্ৰডাক্ট নতুনকে actually তিনটা প্ৰডাক্ট নতুনকে মই অৰ্ডাৰ কৰিছো সেই তিনটা হল আপোনাৰ লৰিয়েলৰ ৰিভাইটাল লিফ্ট মাইক্ৰো এসেন্স এটো খুব এডভাৰটাইজ চলি আছে মই একদম নিউ কামাৰ মোৰ জাস্ট 3-4 ডেজ হৈছে এটো ইউজ কৰা সো মই ৰিজাল্টস এতিয়াটো একো ক'ব নোৱাৰিম বাট এটো ইউজ কৰি অকমান গ্লোই হাইড্ৰেটি ফিল এটা মোৰ হৈ আছে but তেনেকুৱা ডিফাৰেন্সেস এতিয়া মই একো ফিল কৰিব পৰা নাই যদি মই ফিল কৰো ডেফিনেটলি মই এটো বিষয় কম but I am very new to this so এটোৰ পিছত মই আৰু এটা বস্তু অৰ্ডাৰ কৰিছো লৰিয়েলৰ which is Hydra Fresh Antiox Spa Water এটো আপোনাৰ টোনাৰ আৰু সেৰামৰ নিচিনা কাম কৰে দুটাৰে কাম কৰে এটো মই হাৰ্ডলি 3-4 ডেজে হৈছে ইউজ কৰা even this is very hydrating মই actually মোৰ ফেসত অকমান হাইড্ৰেশন এন্ড গ্লো আনিবলৈ অকমান চেষ্টা কৰি আছো যেহেতু মোৰ অকমান ডাল এন্ড ড্ৰাই লুক এটা হৈ গৈছিলে ডিউ টু সান এক্সপোজিং বহুত সান এক্সপোজিং হয় আৰু এনি টাইম মেকআপত থাকিব লগিয়া হয় সো হেতু কাৰণে অকমান হাইড্ৰেশন লাগে কাৰণে মই এইকেটা প্ৰডাক্ট ইউজ কৰি আছো সো আপোনালোকেও যদি হাইড্ৰেশন বিচাৰিছে গ্লো বিচাৰিছে তো ইউজ কৰি চাব পাৰে বাট মই এতিয়া ৰিভিউ নিদিও কাৰণ আপোনালোকে চাব পাৰিছে পুৰা ফুল হৈ আছে just 3 or 4 days মই ইউজ কৰিছো that's it next yes I have ordered one more L'Oreal product which is Hydra Fresh Antiox Balm এটো আপোনাৰ ময়শ্চাৰাইজাৰ হয় এটো আপুনি ডে এন্ড নাইট দুটাতে ইউজ কৰিব পাৰে and মই এটো ইউজ কৰি সিৰিয়াসলি বহুত বেছি ভাল পাইছো তো ইউজ কৰাৰ লগে লগে পুৰা শাইন এটা আহে গ্লো এটা আহে হাইড্ৰেটেড ফিল এটা আহে সো মই বহুত বেছি ভাল পাইছো এটো ইউজ কৰি ইভেন এটো ইউজ কৰা মোৰ 3-4 ডেজে হৈছে যেহেতু মই তিনটা প্ৰডাক্ট একেলগে অৰ্ডাৰ কৰিছো সো একেলগে মই পেকেট খুলিছো আৰু ইউজ কৰিছো সো যেহেতু এটো ময়শ্চাৰাইজাৰ হয় ময়শ্চাৰাইজাৰ ফিলটো আমি আগতে পাওঁ সো এই তিনটা প্ৰডাক্ট মই নতুনকৈ অৰ্ডাৰ কৰিছো আৰু ইউজ কৰি মোক বহুত ভাল লাগিছে সো চাও ইয়াৰ ৰিজাল্ট কি হয় হেতু মই পিছত কম আপোনালোকক yes মোৰ আৰু এটা ময়শ্চাৰাইজাৰ আছে this is all the time moisturizer for me বিৰাট handy travel friendly biotic bio morning nectar এটো মই almost 3 years মানৰ পৰা ইউজ কৰি আছো this is very light for oily to combination skin
যেহেতু মোৰ কম্বিনেশ্যন স্কিন এইটো মোৰ সামাৰতো যায় উইন্টাৰতো যায় উইন্টাৰত অকমান মোৰ ড্ৰাই হৈ যায় স্কিনটো সো অকমান বেছিকে লগাব লাগে বাট বিৰাতে ভাল সো এইটো ট্ৰেভেল কৰিবৰ কাৰণে বহুত ভাল এইটো প্লাষ্টিক বটল হয় এইটো আপোনালোকে ইউজ কৰি চাব পাৰে এইটো ভাল পাব শিওৰ ইটস আ গুড ময়শ্চাৰাইজাৰ আৰু বাজেট ফ্ৰেণ্ডলিও হয় so next মই স্ক্ৰাব কি ইউজ কৰো স্ক্ৰাব আমি উইকত 2 days ইউজ কৰিবই লাগে আপোনালোকৰ যদি স্কিন অলপ সেনসিটিভ তেনেহলে উইকত ওয়ান টাইম ইউজ কৰিব বাট মোৰ স্কিন সেনসিটিভ নহয় হেতু কাৰণে মই 2 times ইউজ কৰো যদি অকমান ডেইলি বেসিছত মই ইউজ কৰিব লগিয়া হয় কেতিয়াবা তেনেহলে মই এটো ইউজ কৰো নিউট্ৰিজেনা ডিপ ক্লিন এটো খুব লাইট স্ক্ৰাব হয় এটো লিখাই আছে ইয়াত আপুনি ডেইলি স্ক্ৰাব ইউজ কৰিব পাৰে যদি এটো অলমোস্ট শেষে হৈছে আপোনালোকে দেখিছেন নিউট্ৰিজেনাৰ প্ৰডাক্ট মোৰ বহুত ভাল লাগে এটো ইভেন বহুত ভাল হয় পুৰা মানে স্মুথ ফিনিশ এটা দিয়ে so etu moi use kori bhal pao next mur ase ayurvedic face scrub hoy etu khadir hoy etu moi use kori asu aru logote Fab India face scrub etu charcoal or hoy charcoal products amazing moi charcoal products use korue আৰু সদায় কৰি থাকিম বাট yes brands মই অলপ চেঞ্জ কৰি থাকো আৰু মই মানে এটা প্ৰডাক্ট বেছি টাইম থাকিব নোৱাৰো আই ডোন্ট নো why মই বোৰ হৈ যাও সিৰিয়াসলি এটো অকমান শুনিবলে মানে অদ্ভুত যে কিছুমান সুট কৰা বস্তু লগাই লগাও মই বোৰ হৈ যাও সো এটো কাৰণে বেলেগ ট্ৰাই কৰো যেনেকৈ মই ময়শ্চাৰাইজাৰ বায়োটিকৰ লগাই ভালে পাই আছিলো কিন্তু কো নতুন কিবা এটা ট্ৰাই কৰিবলৈ মন গল তো হেতু কাৰণে মই লৰেল টো অৰ্ডাৰ কৰিলো so this is me I can help it moi najanu ki bore hoi jao bas bore hoi jao so moi beleg brands loi thaku aru eketa junketa moi scrub use kori asu moi bahut bhal result paisu and I just love using those products so next eye cream is must ami sobe eye cream use koriboi lage so mor okman dark circles ase apnaloke dekhise ne dark circles ase aru mor ekdom makeup nai de mukhot ekdome nai nothing makeup aru yes threading koribole pora nai jehetu parlor khula nai parloror swali joniu ghor ahibole mona koile mo hudisilu phone kori seriously ahibo nwaro boli kole so nije jikhini paru plug koru that's it almost 2-3 months opra mo threading koribo pora nai that is very sad whatever so next this is from Mama Earth মই নতুনকে এটো ডিসকভাৰ কৰিছো এটো ব্র্যান্ড so dark circle or karone etu cream eye cream moi use kori asu yeah this is good moi use kori goi asu karon dark circles ba apnar skin problem iman joldi hek nohoy ami use koribo laibo amar patience thakibo laibo so etu more use kora emahu hua nai tar agot moi beleg eye cream use korisilu aru mor habit ase jodi busy hoi jao eblak pahori jao besi time dibo nwaro কিন্তু এতিয়া যেহেতু ঘৰতে আছো লকডাউন চলি আছে টোটাল স্কিন কেয়ার চলি আছে মোৰ পুরা একদম সো yeah I'm liking it etu birat dhuniya moisturize kori rakhe apnar eye skin area jehetu amar eye skin area bahut beshi delicate hoy bahut beshi sensitive hoy so ami bahut care rakhibo lage amar sokur ami amar mukhot ji lagwa ami hetue sokut logwa to actually thik kotha nohoy boli moi ko jodi apni 25 plus hoise tene hole eye cream logwa start kori dibo lage so next more ase face pack moi to Plummer use kori asu bahut dinor pora etu green tea clear face mask jehetu mur pimples o ahe mukhot moi already koisue etia bortoman nai pimples but ebur pimples ore dark hoy mur
pimples or spot. So this is really good product. Seriously, it almost khatam hoise, almost done. Sage moi ebaru use koribo norim, I don't know, but it almost khatam hoise sak. Almost no, it's khatam bole go pare, seriously. So eto use kori mo bahut bhal paiso. Pimples jikhini apunar hoy eto logwar pisot mor almost pimples bur bohi jay. So মই চাগে আকৌ এটো repurchase কৰিম, let's see. But yes, I do have one more biotic or eta whitening depigmentation tan removing face pack eta মই নতুনকে আনিছো। এটো লগাই মই ভাল পাও। এটো daily use বুলি ইয়াত লিখা আছে, but মই daily use কাৰণে এটো use নকৰো। So next মই বৰ্তমান হিমালয়াৰ revitalizing night cream use কৰি আছো মোৰ night basis ত। So এটো বিৰাট লাইট ওয়েট আৰু মোৰ ইউজ কৰি বিৰাট ভাল লাগিছে, যেহেতু সামাৰ হয় বেছি হেভি লগালে গ্ৰিজি ফিল হয়, চিপচিপি ফিল হয়, বাট এটো লগাই বিৰাট ভাল লাগে। স্কিনত ধুনিয়াকে এবজৰ্ব হৈ যায় আৰু মৰ্নিং উঠি বিৰাট সফট এণ্ড সাপল এটা মই ফেসৰ সো আমি হ্যান্ড ক্রিমস ইউজ কৰিব লাগে। হ্যান্ড ক্রিম ইউজ কৰাটো বিৰাটে জৰুৰী। হ্যান্ড ক্রিম মোৰ ওচৰত আছে, এটো নিভিয়া মই নতুনকে লৈছো। এটো হ্যান্ড ক্রিমস আমি এটো কাৰণে ইউজ কৰিব লাগে কাৰণ আমাৰ হাতখন এতিয়া বৰ্তমানত আমি বহুত বেছি হ্যান্ড স্যানিটাইজাৰ ইউজ কৰি আছো। So hand sanitizer বহুত alcohol থাকে কাৰণে আমাৰ স্কিন টু ৰাফ হৈ যায়। মই একচুয়ালি আগৰ পৰা হ্যান্ড ক্রিম ইউজ কৰো আৰু হ্যান্ড ক্রিম ইউজ কৰি যেহেতু আমাৰ হাতখনে সব কাম কৰি থাকে, বাসন ধোৱা, এনিথিং, ঘৰ সাৰা মুছা, কাপোৰ ধোৱা, সো গুটেখিনি কাম আমাৰ যেহেতু হাতখনে কৰি থাকে, তো সেই কাৰণে আমি হ্যান্ড ক্রিম লগোৱাটো ইম্পৰ্টেন্ট। আমাৰ বডি লোশনে আমাৰ সব কাম কৰিব নোৱাৰে, সো সেইকাৰণে হ্যান্ড ক্রিম লগোৱাটো বহুত ইম্পৰ্টেন্ট হয়। সো বৰ্তমান মই নিভিয়া এটো ইউজ কৰি আছো, কিন্তু তাৰে আগত মই ইউজ কৰিছো অলমোষ্ট বহুত ঠিক হৈছে এৰোমা ম্যাজিকৰ এটো হয় আৰু এটো আপোনাৰ ওয়াও রোজ ফ্লেভাৰ। একচুয়ালি বেলেগ ফ্ৰেগনেন্সৰ কাৰণে মই লৈছো, বেলেগ তেনেকুৱা একো কথা নাই, গুটেকেটা বিৰাট ধুনীয়া, আপুনি যিকোনো হ্যান্ড ক্রিম ইউজ কৰিব পাৰে। So next মোৰ বডিটো অকমান সেনসিটিভ হয় আৰু যেহেতু সামাৰৰ কাৰণে আমি বহুত ইচিং হয়, ৰেশেছ হয়, তো সেই কাৰণে আমি সুথল ইউজ কৰিব লাগে। ইউজ বহুত আগৰ পৰা কৰি আছো ডিউ টু মোৰ বডিটো বহুত সেনসিটিভ হয়। মোৰ কিবা অলপমান ধুলি লাগিলে, অকমান কিবা ইনসেক্ট দেখিলে মোৰ ইচি ফিল হয়, ৰঙা পৰি যায় গাটো। সো সেইকাৰণে মই সুথলটো এনি টাইম লগত থাকে। মই গা ধোৱাৰ সময়তো ইউজ কৰো বা কেতিয়াবা আফটাৰ বাথো মই ইউজ কৰো বা whenever I need it মই ইউজ কৰো। সুথল ইজ so good for summer। আপোনালোকে সুথলটো লগত ৰাখিবই। So yes, sunscreen আমি বাহিৰত গলেতো সানস্ক্রিন লগাব লাগে, এটো সকলোৱে আমি জানোৱে, কিন্তু আমি একচুয়ালি সামাৰ বুলি নহয় উইন্টাৰছতো আমি ঘৰত থাকিলেও সানস্ক্রিন লগোৱাটো বহুত ইম্পৰ্টেন্ট। আৰু মই ইউজ কৰো নিউট্ৰিজিনা আল্ট্ৰা শেৰ। এটো মই ইউজ কৰি বিৰাটে বেছি ভাল পাওঁ কাৰণ এনে সানস্ক্রিন বিলাকে অকমান গ্ৰিজি, অকমান চিপচিপে, অকমান আঠা অকমান হৈ যায়, কিন্তু এটো একদমে নহয়। এটো ধুনীয়াকে এবজৰ্ব হৈ যায় আপোনাৰ স্কিনত আৰু এটা গ্লোয়িং লুক এটা দিয়ে। আৰু মই এটো সৰু পেকটো ইউজ কৰি আছো জাস্ট বিকজ ইয়াৰ সেলফ লাইফটো একচুয়ালি কম থাকে। সেইকাৰণে ডাঙৰ টিউবটো ইউজ কৰিলে মোৰ কাৰণে নহয়, কাৰণ মোৰ খতমে নহয় ডাঙৰ টিউবটো। সো সেইটো কাৰণে মই সৰুটো লৈছো। আপোনালোকৰ যদি ঘৰত সব মেম্বাৰ ইউজ কৰে তেনেহলে ডাঙৰ ল'ব, আৰু যদি অকলে ইউজ কৰে তেনেহলে সৰুটোৱে ল'ব, নহলে এক্সপায়াৰ্ড হৈ গলে আপোনালোকৰ একো কামত নাহিব। So next, yes, I have some oils. Actually, eto serum hoy, eto skin serum Mixifier. Eto moi night time ote use koru. Himalaya
নাইট ক্ৰীমৰ লগত মিক্স কৰি এই দুটা 2 to 3 drops মিক্স কৰি পেলাই মই লগাও এটো একচুয়ালি বহুত গৰম পৰিলে লগাব নোৱাৰি এটো উইন্টাৰস আৰু অকমান কম গৰমৰ টাইমত লগাব পাৰি মই এতিয়ালৈকে লগাই আছো সামাৰত আৰু এটো মোৰ ভাল লাগে লগাই সো দ্যাটস ইট আৰু ইয়েস মোৰ কিছুমান লিপ বাম্পস আছে মই লিপ বাম্পস অলৱেজ ক্যাৰি কৰো লগত I love using lip balms. More hoda lip balms thake Nivea, then Kaya, then Jovis ase. Tare uporat eta important moi mark sheets use kori asu. Garnier moi mark sheet notun ke order korisu. Moi use kora nai etileke but moi Face Shopper bur use korisu. Face Shopper bur etia ase rice one aru eta ase potato. So mark sheet ami use korile ami বহুত hydrated and glowing aro face pao actually Face Shopot ba Innisfree ami বহুত variations pao beleg ingredients or so apnalok ji bhal lage apnaloke lagabo pare but eto must I just love using this sheets mask. Moi Garnier to use korona notun ke ahise order korisil from Nykaa. So I will use it. Aru etu moi notun ke as a gift I got it from NYB. Purple at moi kiba kibi order korisilu Purple app. So ekhon mok free dise moi use korona etilake moi use kori sam kenekwa hoy. এখন ব্ৰাইটেনিং ৰ কাৰণে বুলি লিখা আছে সো লেটস সি মই কেনেকুৱা পাও ইউজ কৰি মই তো ৰিভিউ দিম মই গাৰ্নিয়াৰ ৰ ৰিভিউ দিম গুটেখিনি ৰিভিউজ কৰি সো এয়া মোৰ আছিল স্কিন কেয়াৰ ভিডিও সো আই হোপ আপোনালোকৰ হেল্প হৈছে আৰু আমি সদায় আমি পানী বেছিকৈ খাব লাগে একচুয়ালি মই বহুত পানী কম খাও কিন্তু ঘৰত থাকি এতিয়া অকমান পানী বেছিকৈ খোৱা হৈছো আৰু যেহেতু সামাৰ হয় পানী ইনটেক কৰা হয় আমি গ্ৰীন ভেজিটেবলস ফ্ৰুটস এবোৰ খাই থাকিব লাগে আমাৰ স্কিন আমাৰ গোটে বডিটো হাইড্ৰেট হৈ থাকে সো দ্যাটস ইট guys so আমি আকৌ মই নতুন হোম ৰেমেডিজ কিছুমান লৈ আহিম আপোনালোকৰ লগত শেয়াৰ কৰিম মই কি ইউজ কৰি আছো আৰু মোক কিহে সুট কৰে কি স্কিনৰ কাৰণে কি লগালে ভাল হয় মই চেষ্টা কৰিম আপোনালোকক ক'বলৈ so bye bye guys আৰু ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব